কুৰিয়াৰত যদি বস্তু পঠিয়ায় তেতিয়াহ'লে সাৱধান হওক বহুত ডাঙৰ ঘটনাবোৰ ঘটিবলৈ লৈছে আমাৰ অসমত বৌৰ লগতো তেনেকুৱা এটা ঘটনা হৈছে বৌৰ মানে দাদাৰ লগত আৰু বৌয়ে কথাখিনি ভালকৈ বুজাই কওক হয় মোৰ মানে দাদা থাকে কৰ্মসূত্ৰে মুম্বাইত থাকে মুম্বাই আন্ধেৰিত থাকে ঘৰৰ পৰা মানে আমাৰ শিৱসাগৰ আমগুৰিৰ পৰা আমগুৰি ব্ৰাঞ্চৰ কুৰিয়াৰ ব্ৰাঞ্চৰ পৰা মানে বস্তু পঠিওৱা হৈছিলে তালৈ মানে টোটেল বস্তু আছিলে 8.5 কেজি 8 কেজি বুলি পঠাইছিলে আৰু সিহঁতে পাৰ কেজি মানে তেওঁলোকে লৈছিলে 380কে লৈছিলে এক মানে কথাখিনি কৈ থৈছোঁ মই আগতে মই ক'ব নাজানো মানে আপোনালোকৰ ওচৰত মই এইটোৱে সুধিবলৈ আহিছোঁ মানে আজি মানে আপোনালোকৰ এনেকুৱা হৈছে নি মানে কি হৈছে কথাটো মানে এটা কৈ দিছোঁ আৰু কি পঠাইছে ন মানে কচু আছিলে মানে 2.5 কেজি কচু পঠাইছিলে কচু মানে আমাৰ ঘৰত বহুত খেতি হয় সেইকাৰণে মানে বস্তুখিনি ঘৰৰ বস্তু নিজৰ ল'ৰা থাকে মাকৰ দিবলৈও মন যায় বস্তু মানে সেইকাৰণে কচু পঠাইছিলে কচু তেনেকৈ লাডু বনাইছিলে লাৰু পিঠা এনেকৈ পঠাইছিলে বহুত কিন্তু মানে মেইন অঘটনটো হৈছে আজি মানে মই ৰাতিপুৱা দাদাক ফোন কৰিলোঁ তেতিয়া দাদাক বোলো কচু খালি নে কথাটো মানে ওলালত কৈছোঁ আৰু তেতিয়া কৈছে কচু বোলে খাই শেষেই হ'ল মই বোলো ইমানখিনি কচু শেষ কৰিলে বোলে কচু বোলে 4টাহে গৈছে বোলে পটককৈ শেষ হ'লেই আৰু বোলে 3 দিন হ'ল মই বোলো কচু মায়ে কৈছে 9টা কচু দিছে 9টা ডাঙৰ ডাঙৰ কচু 9টা দিছে তেতিয়াহ'লে বাকী 5টা কচু কেনি গ'ল বাকী 5টা কচু কেনি গ'ল আৰু মানে লাৰুখিনি আছে মানে লাৰুখিনি দিছিলে টেমাত ভৰাই দিছে দেই টেমাত ভৰাই আকৌ পলিথিনে বান্ধি দিছে এতিয়া লাৰুখিনি গৈছে পলিথিনত অকল তাকো ভগা গুৰি টেমা মানে লাৰুখিনি নাই গুৰি হৈ আছে লাৰু এটা 5টা লাৰু মুঠ পঠিয়াইছে 40টা লাৰু পঠাইছে আৰু মানে আৰু বহুত বস্তু পঠাইছে বাৰু কিন্তু সেই ঘৰত মেইন 2টা বস্তু এইবোৰ হৈছে যিহেতু সোধা নাই আৰু তাহাঁতিও মানে তাত বস্তুটো লওঁতে মানে তাহাঁতি চোৱা নাই আৰু কি আহিছে এইকেইটা পাইছোঁ আৰু কি পাইছে কোৱা নাই মই আজি সুধিলে কথাটো ওলালে তেনেহ'লে চাওকচোন বাৰু বস্তু পঠাবলৈ দেখোন ভয় হৈছে যদি 380 টকা সোণৰ বস্তু বা তেনেকুৱা কিবা বেলেগ যদি কাপোৰ কানি সৰহকৈ পঠিওৱা হ'লে বা দামী যদি কাপোৰ কানি পঠিওৱাহেঁতেন তাত যদি তেনেকৈ বস্তু আধাটো ৰাখিয়ে থৈ দিয়ে তেতিয়াহ'লে কেনেকৈ মেইন কথাটো হ'ল যেতিয়া মানে বস্তু পঠাবলৈ নিছে তেতিয়া মানে এটা বেগত লৈ গৈছে চেইন লগা তেতিয়া তেওঁলোকে কৈছে বোলে এইটো ৰাতি 9টাত যাব ছুপাৰত যাব গুৱাহাটী মানে 6টাত পাবগৈ আৰু আপোনালোকে এইখিনি ৰাখি থৈ যাওক আমি পিছত পেকিং কৰি পঠাই দিম আমাৰ ভাবিলে আৰু কুৰিয়াৰ যিহেতু এনেও ওচৰৰ মানুহ আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ আঁতৰ যিহেতু এইটো খেলি মেলি নকৰে সেইবাবে ভাবিলে বোলে হেৰি থৈ যাওঁ বেগটো থৈ গ'ল ধুনীয়াকৈ তাহাঁতি কাৰ্টুনত ভাগে ভাগে ভৰাই দিম বুলি ক'লে আৰু আমাৰ আগতে দিয়াও নাই ফাৰ্ষ্ট টাইম দিছে আগতে কুৰিয়াৰ তেনেকৈ পঠিওৱা নাই কিন্তু মানে ওচৰতে আছিলে আৰু তিয়কতো আছে তিয়কৰ পৰা আজিলৈকেতো শুনা নাই কাৰো এনেকুৱা হৈছে বুলি শুনা নাই 380 টকাকৈ 8.5 কেজিটো বহুত দাম হৈছে বাৰু ডিটেইলছটো কৈ নিদিওঁ বাৰু তাৰপিছতে তাত দেখাইছে ঘৰত বাৰু 7.5 কেজি ওলাইছিলে তেওঁলোকৰ তাত গৈ 8.5 কেজি ওলাইছে কেনেকৈ নাজানো যিমানে কেজিটো যিমানে হওক বাৰু মুঠতে 9টা কচুৰ 4টা কচু আছে 5টা কচু নাই আৰু লাডুৰ মানে টেমাটো নাই পলিথিনটো আছে গুৰি হৈ আছে আৰু প্ৰথমতেতো ৱেটটো কৰি ল'লেই তাৰ পিছতে এইটো কাম হৈছে বোলে ৱেটটো আগত হ'লেও বেলেগ কথা ন তেতিয়া বোলে গৰ্বৰটো মানে জুখি পইচা লৈ তাৰ পিছত এই গৰ্বৰটো হৈছে মানে আৰু তেওঁলোকক এটা ফোন কৰিছে শিৱসাগৰৰ আমগুৰিত মানে ওচৰত কুৰিয়াৰ ব্ৰাঞ্চ সেইটোত জমা কৰিছে বোলে গুৱাহাটীত গৈছে তেওঁলোকে কৈছে গুৱাহাটীত খেলি মেলিটো হৈছে বুলি কৈছে গুৱাহাটীতো খেলি মেলি কৰে কচু চুৰ কৰে গুৱাহাটী মানুহে তেওঁলোকে কৈছে মানে গুৱাহাটীত খেলি মেলিটো হ'ব পাৰে কাৰণ আমাৰ ইয়াত নাই হোৱা গুৱাহাটীত সময় আছে জানো এইবিলাক কৰিবলৈ কাৰণ 6টা বজাত পাইছেগে দেখাইছেও হেৰিত আমাৰ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে যিকেইটা কচুকেইটা চুৰ কৰিছে সিহঁতি গম পায় চুৰৰ আচলতে কচুটো চুৰ কৰা নাই মোৰ মতে ভাবিছোঁ মানে ৱেটটো কমাই পইচাটো মাৰিছে মানে ৱেটটো পিছত কমাই পেলাই মানে ৱেট কমাইছে বস্তু ৱেট কমাই মানে যিটো পাৰ কেজিটো হেৰিকে 380কে লৈছে 380কে মাৰিলেও 2.5 কেজি কমাই দিছে পইচাকেইটা খাইছে খাই পেলাই কচুকেইটাও খাইছে আৰু এতিয়া আমি ভিডিঅ'টো বনোৱা এইটোৱে কাৰণ যাতে কাৰো লগত এনেকুৱা নহওক সাৱধান হওক আপোনালোকৰো কাৰোবাৰ হৈছে যদি কমেণ্ট কৰি জনাব কথাটো আৰু সেইকাৰণে ভিডিঅ'টো বনালোঁ আৰু তেওঁলোকে এতিয়া যিহেতু তেওঁলোকৰ ভুল নাই তেওঁলোকে আমাৰ ঘৰৰ পৰা ফোন কৰিছে এইটো কিয় হ'ল বুলি তেওঁলোকে আমাৰ দাদাৰ হেৰি নাম্বাৰটো মানে ব্লক কৰি দিলে ব্লক লিষ্টত ভৰাই দিছে তেনেহ'লে তেওঁলোকে ইমান ভয় কৰিছে কিয় যদি তেওঁলোকৰ গাত দুখেই নাই কেনে ভয় কৰিছে কিয় ন আমগুৰি ব্ৰাঞ্চৰ দাদাসকল সাৱধান হওক আপোনালোকক আমি বাৰু একো কৰিবলৈ নাযাওঁ কিন্তু কথাটো কোৱা কথাটো কৈছোঁ মানে যিসকল আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কাৰোবাৰ যদি হৈছে এনেকুৱা কমেণ্ট কৰি জনাব খেলি মেলি হৈছে যি আৰু বনাইছে ভিডিঅ'টো মই ডিটেইলছত বুজাই দিম আপোনালোকক পুৰা শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰি দিব